বনাই গৈ আছো মোৰ ইন্ডিপেন্ডেন্ট ডিসিশন আছিল যে 500 স্কুলক আমি 7.5 কোটি 8 কোটি টকা দি আমি নতুনকৈ বনাম সো এতিয়ালৈকে আমাৰ 126 into 2 ইমানখিনি স্কুলৰ আমাৰ কাম চলি আছে 200 কিমান হ'ব 252 স্কুল আমাৰ অলৰেডি কাম চলি আছে আজি আমি আৰু 126 খন স্কুল আমি অনুমোদন দিছো ইয়াৰ ফলত আমাৰ যেটো আমাৰ ইন্ডিপেন্ডেন্ট ডেট এনাউন্স আছিল যে 500 স্কুলক আমি নতুন বনাম এটো 326 হৈ যাব আৰু অহা বছৰ যদি আমি আৰু 126 স্কুল দি দিও নেক্সট ইয়াৰ বাজেটৰ পৰা মোৰ যেটো 500 এনাউন্সমেন্ট আছিল 500 স্কুল হৈ যাব দশমমান শ্ৰেণীৰ পৰা উত্তীৰ্ণ হৈ যি সকল ছোৱালী বা ছাত্ৰীয়ে একাদশ মান শ্ৰেণীত নাম ভৰ্তি কৰিব তেওঁলোকে গৰম বন্ধৰ 2টা মাহ বাদ দি প্ৰত্যেক মাহত তেওঁলোকৰ উচ্চতৰ মাধ্যমিক শিক্ষা শেষ নোহোৱা পৰ্যন্ত প্ৰত্যেক মাহত 1000 কৈ টকা চৰকাৰৰ পৰা লাভ কৰিব অৰ্থাৎ হায়াৰ সেকেন্ডাৰী ফাৰ্স্ট ইয়াৰত এইবাৰ যি সকল ছোৱালীয়ে নাম ভৰ্তি কৰিছে তেওঁলোকে হায়াৰ সেকেন্ডাৰী পৰীক্ষা বা পাঠ্যক্ৰম সম্পূৰ্ণ কমপ্লিট নকৰালৈ 1000 টকা চৰকাৰৰ পৰা প্ৰতি মাহত তেওঁলোকে পাব আৰু এই পুঁজিটো প্ৰত্যেক মাহৰ 11 তাৰিখে তেওঁলোকৰ বেংক একাউণ্টত চৰকাৰে পঠিয়াই দিব যি সকলে 3 বছৰীয়া এতিয়া 4 বছৰীয়াও হৈছে যি সকলে 3 বছৰীয়া বা 4 বছৰীয়া ডিগ্ৰী পাঠ্যক্ৰম আগতে গ্ৰেজুৱেচন টু 3 ইয়াৰ গ্ৰেজুৱেচন আছিল আজিকালি গ্ৰেজুৱেচন টু 4 ইয়াৰো বিভিন্ন ইউনিভাৰ্সিটিয়ে কৰিছে যি সকলে 4 বছৰ বা 3 বছৰ গ্ৰেজুৱেচন পাঠ্যক্ৰমত পঢ়িব হায়াৰ সেকেন্ডাৰী পাছ কৰি প্ৰত্যেক গৰাকী ছোৱালীয়ে প্ৰথম বৰ্ষত নাম গ্ৰহণ কৰাৰ লগে লগে প্ৰত্যেক মাহত 12,1250 টকা চৰকাৰৰ পৰা লাভ কৰিব আৰু যি সকলে ডিগ্ৰী পাছ কৰি এইবাৰ পোষ্ট গ্ৰেজুৱেটত নাম লগাব পোষ্ট গ্ৰেজুৱেট বুলি কওঁতে আমি বিএডক ইয়াত ধৰি লৈছো পোষ্ট গ্ৰেজুৱেট কাম বিএডত নাম ভৰ্তি কৰিব তেওঁলোকে প্ৰত্যেক মাহত চৰকাৰৰ পৰা 2500 টকা কৰি লাভ কৰিব 2500 টকা অৰ্থাৎ হায়াৰ সেকেন্ডাৰী পঢ়িলে 1000 টকা প্ৰত্যেক মাহত ডিগ্ৰী পঢ়িলে 1250 টকা প্ৰত্যেক মাহত আৰু গ্ৰেজুৱেচন পঢ়িলে গ্ৰেজুৱেচন পাছ কৰি স্নাতকোত্তৰ পোষ্ট গ্ৰেজুৱেচন পঢ়িলে মাহত 2500 টকা লাভ কৰিব ইয়াত কেইটামান শৰ্ত আছে প্ৰথম শৰ্তটো হ'ল যে যিখিনি ছোৱালীক আমি হায়াৰ সেকেন্ডাৰী পৰীক্ষাত ভাল ৰিজাল্ট কৰাৰ কাৰণে আমি স্কুটি দিওঁ তেওঁলোকক আমি নিযুত মইনা আঁচনিত অন্তৰ্ভুক্ত কৰা নাই কাৰণ স্কুটি এখনৰ দাম প্ৰায় 70,000 টকা হৈ গৈ আৰু নিযুত মইনা আঁচনিত তেওঁলোকে আমাৰ বাকি ছোৱালীখিনিয়ে যদি 12,000 আমি 12 যদি 12,500 কৰি 3 বছৰটো দিও 36,000 হয় কিন্তু ছোৱালীয়ে যদি কয় যে নহয় মোক স্কুটি নালাগে মই নিযুত মইনাহে লম তেতিয়ালে নিযুত মইনাও তেওঁ লব পাৰিব অৰ্থাৎ ছোৱালীজনীৰ ওপৰত ডিপেন্ড কৰিব যে মই স্কুটিখন লম নে মই নিযুত মইনা আঁচনিটো লম দুটা আঁচনি আমি একেলগে নিদিও তাৰ পিছত আনটো বিষয় হ'ল যে এই আঁচনিখনৰ পৰা মন্ত্ৰী আৰু বিধায়কৰ ছোৱালীসকল এই আঁচনিৰ হিতাধিকাৰী হ'ব
নোৱাৰিব। অৰ্থাৎ 126জন যি বিধানসভাত বিধায়ক আছে তেওঁলোকৰ ল'ৰাটো নহয় ছোৱালী যদি বা সাংসদ যদি তেওঁলোকৰ ছোৱালী যদি আমাৰ কলেজ ইউনিভাৰ্চিটিত পঢ়িছে তেতিয়াহ'লে তেওঁলোকো এই আঁচনিৰ হিতাধিকাৰী হিচাপে স্বীকৃতি নহ'ব। আৰু যোনে প্ৰাইভেট স্কুলত কলেজত ফিজ দি পঢ়ে, মই প্ৰাইভেট কলেজত নাম লগাইছো, মই মাহত 10,000 টকা কলেজখনক ফিজে দিওঁ, ৰয়েল গ্ল'বেলত পঢ়িছো, কাজিৰঙা ইউনিভাৰ্চিটিত পঢ়িছো। প্ৰাইভেট ইউনিভাৰ্চিটি আৰু প্ৰাইভেট কলেজখিনিৰ ছাত্ৰ ছাত্ৰীয়ে বা ছাত্ৰীয়ে এই আঁচনিখনৰ হিতাধিকাৰী বুলি বিবেচিত নহ'ব। কিন্তু ভেঞ্চাৰ কলেজত যদি কোনোবাই পঢ়ে বা ভেঞ্চাৰ হায়াৰ ছেকেণ্ডেৰী স্কুলত পঢ়ে, ভেঞ্চাৰ জুনিয়ৰ কলেজত পঢ়ে, তেওঁলোক এই আঁচনিখনৰ হিতাধিকাৰী হ'ব। এই আঁচনিখনৰ হিতাধিকাৰী হ'বৰ বাবে আমি একোখনকৈ প্ৰপত্ৰ পূৰণ কৰিব লাগিব। জুলাই মাহত যিহেতু এডমিশ্যনৰ প্ৰচেছ চলি আছে, সম্পূৰ্ণ পোষ্ট গ্ৰেজুৱেশ্যন কমপ্লিট কৰিবৰ কাৰণে, এডমিশ্যন কমপ্লিট কৰিবৰ কাৰণে আগষ্ট মাহ পৰ্যন্ত যাবগৈ। কিন্তু আমি জুলাই মাহৰ পৰা এই এডমিশ্যনৰ প্ৰপত্ৰসমূহ আমি বিতৰণ কৰিম। একোখন এৱাৰনেছ মিটিং হ'ব আৰু কলেজ আৰু ইউনিভাৰ্চিটিত এৱাৰনেছ মিটিং কৰি, বিশেষকৈ নৱাগত আদৰণি সভা আদিত, যিহেতু এইটো ফৰ নিউ এডমিশ্যন হ'ব, গতিকে তেওঁলোকক যাতে